Hi guys, মই গৈছিলোঁ জয়পুৰ খাটু শ্যাম দৰ্শনৰ কাৰণে আৰু বহুত ইচ্ছা আছিল লাইফত এবাৰ খাটু শ্যাম যোৱা তো আগতেও মই এবাৰ গ'লোঁ এই মাহত মই দুবাৰকৈ খাটু শ্যাম দৰ্শন কৰিলোঁ কিন্তু ভ্লগ বনোৱা এলাহত মানে আজিকালি মোৰ বহুতে এলাহ লাগে মোৰ ভ্লগ বনাবলৈ তো বহুত বিজি থাকোঁ সেইটো কাৰণে মই ভ্লগ বনোৱা নহয় আৰু তাৰপিছত এয়া চাওক হোটেলৰ সৰু অকণমান ভিউ আপোনালোকক দেখালোঁ ক'ত আছিলোঁ তো ইয়াত দৰ্শনৰ কাৰণে কেনেকৈ ক'ত যাব পাৰে আপোনালোকক মই ডিটেইলছত জনাম তো তাৰ আগতে মই हम आए हैं मतलब हम एक वीक में 2 बार खाटू श्याम जी के दर्शन करने आए हैं हम आज भी और नेक्स्ट वीक भी आए थे बिकॉज बाबा ने हमें फिर से दोबारा बुला लिया इसीलिए हमने यहाँ पे स्टे किया জয়পুৰ এয়াৰপৰ্টৰ পৰা আৰু জয়পুৰ ৰেলৱে ষ্টেচনৰ পৰা বেছি দূৰত নহয় এই হোটেলখন যিখন হোটেলত আমি আছিলোঁ তো তাৰপিছত আমি খানা অৰ্ডাৰ কৰিলোঁ কাৰণ বহুত ভোক লাগিছিলে দিনটো আমি একো খোৱা নাছিলোঁ তাৰপিছত ৰাতি 2টা বজাত আমি ওলাই যাম এই হোটেলখনৰ পৰা তো সেইটো কাৰণে আমি এখন গাড়ী বুক কৰি ৰাখিছিলোঁ যে 2টা বজাত আমি কল কৰিম আৰু ওলাই যাব পৰাকৈ 2টা বজাত যদি আমি যাওঁ তেতিয়া আমি খাটু শ্যাম মন্দিৰ কমচে কম 4টা 4:30টাত আমি দৰ্শন কৰিবলৈ পাই যাম আৰু 4:30টাত আপোনাৰ মন্দিৰ খোলা নহয় কাৰণ মন্দিৰ যিহেতু বন্ধ থাকে 4টা বজাত 4:30টা মানত আপোনাৰ মন্দিৰৰ দুৱাৰ খোলে কিন্তু তাৰ আগতে আৰতি হয় আৰু এয়া চাওক ইমান ধুনীয়া বিউটিফুল হয় জয়পুৰখন মানে নাম শুনি থাকোঁ কিন্তু এইবাৰ হতি মই দুবাৰ গ'লোঁ আৰু সঁচাকৈ মোৰ ইমানেই ভাল লাগিলে জয়পুৰ এক্সপিৰিয়েঞ্চ মই বহুত বেছি ভাল পালোঁ তাৰপিছত আমি ৰাতি 2টা বজাত খাটু শ্যাম মন্দিৰলৈ ওলাই গ'লোঁ এনেকৈ আৰু 2টা বজাত যোৱাৰ পিছত আমি কমচে কম 4:30টামান বজাত আমি মেইন মন্দিৰৰ ওচৰ পাই গ'লোগৈ আৰু মন্দিৰত বহুত ভিৰ আছিলে এয়া চাওক ইমানেই ভিৰ হয় কিন্তু মই যিটো লাইনত আছোঁ সেইটো VIP লাইন হয় আৰু VIP লাইনত ধুনীয়াকৈ ওচৰৰ পৰা আপোনালোকে প্ৰসাদ যি মিঠাই কিনি নিয়ে বা যি ইত্তৰ কিনি নিয়ে বা ফুল তো আপোনালোকে একদমেই কাষৰ পৰা দিব পাৰে আৰু ধুনীয়াকৈ বাবাৰ দৰ্শন হৈ যায় বহুত ভাল লাগিলে বহুত ভাল এক্সপিৰিয়েঞ্চ হয় মই এতিয়ালৈকে দুবাৰ দৰ্শন কৰিলোঁ আৰু দুবাৰেই মই ধুনীয়াকৈ VIP দৰ্শন কৰিব পাইছোঁ ওচৰৰ পৰা আৰু এয়া চাওক ইমান ধুনীয়া হয় জয়পুৰখন গোটেই ভিউ ইয়াৰ পৰা দেখা পোৱা গৈছে তো এই জেগাডোখৰ নাম হৈছে জয়পুৰ নাহৰ হয় বহুতেই ধুনীয়া লাগিলে এই জেগাডোখৰত গৈ আপোনালোকে ইয়াতে ৰেষ্টুৰেণ্টত যিকোনো অৰ্ডাৰ কৰিও খাব পাৰিব তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে নেক্সট কেতিয়াবা আকৌ যদি টাইম পাওঁ আপোনালোকৰ মাজত পুনৰ আহিম নতুন ভিডিঅ' লৈ বাই বাই গাইজ এণ্ড টেক কেয়াৰ